নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই ভালে কুশলে আছোঁ প্ৰথমতে এটা খবৰ দিওঁ যে মই যাত্ৰাসমূহ যেহেতু কিছু দিনলৈ বন্ধ ৰাখিছোঁ তাত গমেই পাই গোটেইখিনি যে এটা সৰু দুৰ্ঘটনা হৈছিল তাৰ কাৰণে মই যাব মানে অলপ দিনলৈ পৰা নাই ভৰিখনত কিছু আঘাত পাই আছোঁ এতিয়াও মোৰ ভৰিখন ঠিক হোৱা নাই গতিকে মাটিত যেহেতু বহি পাঠ কৰিব লাগে গতিকে সেইখিনি পৰ্যায়লৈ যোৱা নাই মোক আৰু 2-4 দিন সময় লাগে গতিকে যিসকলে মোক মেছেজ কৰি আছে বা যিসকলে ভাবি আছে যে মই নাযাম নেকি তেওঁলোকে তেনে ভাব ল'ব নালাগে মই নিশ্চয় যাম গতিকে মোক কেইদিনমান আৰু সময় দিয়ক মই মানে সুস্থই হৈ আছোঁ তথাপিও মোক নিজৰ কাৰণে 2-4 দিন সময় মই ল'ব বিচাৰিছোঁ তাৰ পিছত মই নিশ্চয় আপোনালোকৰ ওচৰলৈ যাম প্ৰথমতে মই দেৰগাঁৱৰ পৰা চাগে আৰম্ভ কৰিম কাৰণ দেৰগাঁও নিমন্ত্ৰণটো মই একদম লাষ্ট মোমেন্টত মই ৰখাই দিব লগা হৈছিল যে মই কাইলৈ যাম আজি মই তেওঁলোকক খবৰ দি নাযাওঁ বুলি ক'ব লগা হৈছিল গতিকে আৰম্ভণি দেৰগাঁৱৰ পৰা হ'ব তাৰ পিছত মই আকৌ তেনে ধৰণে গোটেই কথাখিনি মিলাব লাগিব কাৰণ গোটেই যেহেতু 15-20 দিনৰ এটা শিডিউলটো মোৰ খেলিমেলি হৈ গ'ল আপোনালোকক সেইকাৰণে মই কৈ থাকোঁ যে আপোনালোকে যিসকলে মোক নিমন্ত্ৰণ দি থৈছিলে হয়তো মই যদি আপোনালোকে ভাবিছে যে পাহৰিলোঁ গতিকে আপোনালোকে মোৰ যিটো 9085093104 এই নম্বৰটোত আকৌ মোক এবাৰ মনত পেলাই আপোনালোকে দিব পাৰে বেয়া নাপাব মইতো গোটেইখিনি লিখি থৈছোঁ তথাপি যেহেতু 15-20 দিনৰ অলপ খেলিমেলি গতিকে কথাখিনি হয়তো কোনোবা সময়ত ইফাল সিফাল হ'ব পাৰে যোৱাটো হয়তো খেলিমেলি হৈ যাব পাৰে গতিকে আপোনালোকক মই এটাই অনুৰোধ কৰিম আপোনালোকে এবাৰ মোক মনত পেলাই দিয়াটো আপোনালোকৰ কিন্তু দৰকাৰী নহ'লে মানে কেতিয়াবা হয়তো 2 দিন পিছুৱাই যাব পাৰে গতিকে বেয়া নাপাব বাকি মই ঠিকে আছোঁ মই অহা মঙ্গলবাৰ মানৰ পৰা মই যাত্ৰা কৰিবলৈ চেষ্টা কৰিম আজি যিটো ভিডিঅ' প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ সেই ভিডিঅ'টো আপোনালোকে গমেই পাই গৈছে ইতিমধ্যে আপোনালোকে দেখিছে কিটো বা লিখাওতেও গম পাইছে যে কি বিষয়ত ভিডিঅ'টো বনাম আৰু ৰাতিপুৱা ইতিমধ্যে সেই বিষয়টোৰ ওপৰত মই এটা পোষ্ট দিছোঁই আজি ৰাতিপুৱা মই খোৱাৰ পৰা উঠি দোকানৰ অলপ মাল চাল আনিব লগা আছিল সেইখিনি ঠিক ঠাক কৰিলোঁ কৰাৰ পিছতে আহিছে তেনে ধৰণে দুগৰাকী আহিছে মাক আৰু তেখেতৰ কন্যা আহিছিল আহি আচলতে তেওঁলোকে আমাৰ ঘৰলৈ মোক কোৱা মতে 4 বাৰ আহিছে কিন্তু মই প্ৰথম লগ পাইছোঁ আৰু প্ৰথম নহয় 2 বাৰ লগ পাইছোঁ কিজানি কথাটো এনেকুৱা যে যিগৰাকী ছোৱালী আহিছিলে কন্যাগৰাকীক মই আজিহে প্ৰথম লগ পাইছোঁ তেওঁ মোক ফোনত ইতিমধ্যে এবাৰ কথা পাতিছে তেওঁৰ কথাটো এনেকুৱা আছিলে যে তেওঁলোক আহিছিলে আমাৰ গোসাঁই ঘৰত চাকি জ্বলাইছিলে তেখেতৰ বিবাহৰ কিছু বিলম্ব হৈ আছিল মানুহৰ জীৱনত নানানটা বাধা বিঘিনি থাকে এটো একো ডাঙৰ কথা নহয় আৰু মই যেহেতু কোনো লোকৰ নাম উল্লেখ নকৰোঁ কেৱল ভাল খবৰবিলাক দিওঁ গতিকে আপোনালোকে একো চিন্তা কৰিব নালাগে যে আপুনি বা আপোনাৰ কথাই কৈছোঁ বুলি একো ভাবিবলগীয়া নাথাকে কাৰণ কোনোবা এজন বুলি ভাবি ল'লেই হ'ল কাৰণ আপোনাৰ কথাখিনিৰ পৰা প্ৰেৰণা পায় কোনোবা এজন লোকে হয়তো ভাল পাব পাৰে বা ভগৱানৰ ভক্তি কৰিব পাৰে তেওঁলোকৰ বিবাহত কিছু বিলম্ব হৈ আছিল মইতো নিজেও আচৰিত যে তেওঁলোকে মানে ঘৰত নামঘৰত আমাৰ গোসাঁই ঘৰত চাকি বন্তি জ্বলাই যোৱাৰ 2 মাহৰ পিছতে যে তেখেতৰ বিয়া হ'ব সেই কথাটো মইতো ভবা নাই আজিহে তেওঁলোকে আহি মোক খবৰটো দিছে তাৰ পিছত তেখেতে জলৈ বিয়া হৈছে তেওঁলোকও হনুমানজীৰ প্ৰভাৱ কিছু নাছিলে আচলতে তেওঁলোকে হনুমানজীক সেৱা প্ৰাৰ্থনা খুব কমেই কৰিছিলে কিন্তু ছোৱালীগৰাকী বিয়া হোৱাৰ পিছত তেওঁ নিজৰ স্বামীক হনুমানজীৰ প্ৰতি ভক্ত কৰাবলৈ চেষ্টা কৰিলে আৰু সেই অনুপাতে তেখেতৰ স্বামীও ভক্ত হ'ল আৰু তেখেতে এটা প্ৰাইভেট স্কুলত কাম কৰি আছিল একো ডাঙৰ কথা নহয় হেতু তাৰ পিছত তেখেতৰ যি ইমান বছৰৰ পৰা তেওঁলোকৰ যি অধ্যাৱসায় যে তেখেতৰ যোগ্যতা আছে তেওঁ বোলে এবাৰ কৈছিলে যে যদি এইবাৰ চাকৰি নাপায় তেনেহলে তেওঁৰ ভগৱানৰ প্ৰতি ভক্তি নকৰে আৰু তেনে ধৰণে মনত কিছুমান কেতিয়াবা ডিপ্ৰেছন বা মনৰ কিছুমান তেনে ভাব আহি যায় হেতু আপোনালোকেও জানে গতিকে তেনে ধৰণৰ কথা কিছুমান তেওঁ ভাবিছিলে কিন্তু ইমানেই তেওঁলোকৰ দিন ভাল তেনেকে তেওঁলোকে সংকল্প ল'লে হনুমানজীৰ চালিচাখন তেওঁলোকে সদায় গাবলৈ ল'লে স্বামীগৰাকীও পাঠ কৰে তেওঁৰ পত্নীও পাঠ কৰে পত্নীৰ দ্বাৰা স্বামীৰ যিখিনি মানে অভিজ্ঞতা পত্নীৰ দ্বাৰা স্বামীৰ যিখিনি ইনস্পিৰেশ্যন পালে তাৰ দ্বাৰা তেওঁলোকৰ স্বামীগৰাকীৰ চাকৰি হ'ল অহা 10 তাৰিখে হয়তো তেওঁলোকৰ এপইণ্টমেণ্ট দিব বুলি মোক কৈ গৈছে গতিকে কিমান এটা ভাল খবৰ ৰাতিপুৱা আহিয়ে যেতিয়া হাতত মিঠাই টোপোলা এটা দিছে গতিকে মিঠাই টোপোলাটো ডাঙৰ কথা নহয় যে তেওঁ যিখিনি মনত আবেগ মনত যিখিনি মনৰ ভাল ভাব লৈ আহি মোৰ হাতত সেই মিঠাই টোপোলাটো দিছে ডিঙিত গামোচা এখন দিছে এখন ৰুমালো দি গৈছে গতিকে সেইখিনি হৈছে মানুহৰ যিখিনি আন্তৰিকতা মৰম ভক্তি ভাল পোৱা সেইখিনি আৰু সেইখিনি কাৰণে আচলতে মই আপোনালোকৰ মাজত মানে
এইখিনি বাৰ্তা বিলাবলৈ চেষ্টা কৰি আছোঁ যে ভগৱানে আপোনালোকক যিকোনো মুহূৰ্ততে সহায় কৰিব আপুনি কেৱল তেখেতক মাতক তেখেতক বিচাৰক বহুত বেছি নিয়ম কানুন কৰি আপুনি নিজৰ দেহা মানে এফাল মানে শেষ কৰি দিয়াৰ ভগৱানৰ নামত কোনো প্ৰয়োজনীয়তা আচলতে নাথাকে আপুনি তেখেতক বিশ্বাস কৰক তেখেতক মাতক হনুমানজী হৈছে কলিযুগৰ ৰজা এই কলিযুগত মই আপোনালোকক প্ৰত্যেক দিনাই ক'বলৈ চেষ্টা কৰি থাকোঁ বা প্ৰায়ে কৈ থাকোঁ যে এই কলিযুগত হনুমানজীৰ ওপৰত আৰু কোনোৱেই নাই অৰ দেৱতা চিত্ৰ নাধৰাই হনুমতি সেই সৰ্ব সুখ কৰাই মই ভাঙি ভাঙিয়ে কৈ দিছোঁ অৰ দেৱতা চিত্ৰ নাধৰাই আৰু কোনো দেৱতাৰ চিত্ৰখন নাধৰাই কোনো ধৰিব নালাগে হনুমতি সেই সৰ্ব সুখ কৰাই দ্বাৰাই হনুমানজীৰ দ্বাৰাই আপুনি সৰ্বসুখ সৰ্ব মানে কি সৰ্বসুখ আপুনি যিয়েই দুখ নহওক সকলোখিনি দুখ হৰণ কৰিব পৰা সৰ্বসুখ কৰাই সকলোখিনি সুখ তেওঁ দিব পাৰে গতিকে তেওঁলোকৰ এই ভাল খবৰটো আপোনালোকক মই এই কাৰণেই জনাইছোঁ যে বহুতে মানে ডিপ্ৰেশ্যনত আছে বহুতে বিভিন্ন ধৰণৰ কথাবিলাক ভাবি থাকে গতিকে আগতে আপোনালোকে কৰক এজন হনুমানজীৰ চৰণত নহা মানুহে হনুমানজীৰ চৰণত পৰি খুব কম দিনৰ ভিতৰতে চাকৰি পোৱা উদাহৰণটো মই আপোনালোকক দিয়ে দিলোঁ গতিকে বহুত ঠাইত বা আমাৰ অসমীয়া সমাজখনতো বহুত এনেকুৱা আছে যে কোন হনুমানজীক মানিব লাগে এনেকুৱা কিছুমান কথা কয় বা মই যেতিয়া হনুমানজীৰ কথা কিছুমান কওঁ মাজতে মোক আমাৰ অসমৰ কিছুমান মানে কি ক'ম তথাকথিত মানে কিছুমান মানে মানুহে আৰু নকওঁ আমাৰ নাম তেওঁলোকে মানে কেৱল আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ কথাখিনি কৈ মোক মানে ইটিকিং কৰি থাকে যে হনুমানজীক কিয় মানিব লাগে বা শংকৰদেৱেতো গোটেইখিনি হয় মই তেখেতৰে কথাখিনি ধৰি লওক হনুমানজী আমাৰ মাজত আছে শ্ৰীমন্ত শংকৰদেৱ আমাৰ অসমীয়া সমাজৰ গুৰি ধৰোতা তেওঁ প্ৰাণকৰ্তা তেওঁ গোটেইখিনি আমাৰ সমাজখন একত্ৰিত কৰিবলৈ কিমান কি কৰিছে আমাৰ দেউতা এজন বৈষ্ণৱৰ আচাৰ্য হয় আমাৰ ঘৰত মন্দিৰ নাই আমাৰ ঘৰত গোসাঁই ঘৰ আছে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত বা তেনেধৰণে তেওঁ আৰ্হি দেখুওৱা নামঘৰৰ যি মূল আসন মণিকূট আমাৰ ঘৰত আছে সিংহাসন আছে গতিকে তেখেতক আমি যিমানখিনি শ্ৰদ্ধা ভক্তি বা সেৱা কৰোঁ সেইখিনি হয়তো আপুনিও কৰে কিন্তু হনুমানজীৰ কথাটো কিছু সুকীয়া হনুমানজী আপোনাক ৰোগ হৰণ কৰিব পাৰে নাচে ৰোগ হৰে সব পীড়া জপত নিৰন্তৰ হনুমতি বীৰা এইখিনি আপুনি মাতি থাকিলে আপোনাৰ যিকোনো ধৰণৰ ৰোগ সুখ তেওঁ নিৰাময় কৰিব পাৰে বা ঠিক তেনেধৰণে আপোনাৰ ভূত পিশাচ নিকট নাহি আবে মহাবীৰ জব নাম শুনাবে আপোনাৰ ল'ৰা ছোৱালী ভয় লাগিছে বা আপোনাৰ ভয় লাগিছে অকলশৰে ক'ৰবাত গৈ আছে আপোনাৰ কিবা কিবি ভাল লগা নাই আপুনি এইকেইটা লাইন মাতি দিয়ক না ভূত পিশাচ নিকট नहीं आवे महावीर जब नाम सुनावे नासे रोग हरे सब पीड़ा जपत निरंतर हनुमति बीरा ৰোগ হলে এইখিনি মাতক ভূত প্ৰেত থাকিলে সেইখিনি মাতক গতিকে ইমান বেছি তেওঁ আপোনাক সহায় কৰিব প্ৰতিটো মুহূৰ্ততে তেওঁ আপোনাক সহায় কৰিব আৰু আপোনালোকে নিশ্চয় জানে যে হনুমানজী হৈছে শিৱৰ 11 সংখ্যক বা 11 নম্বৰ ৰুদ্ৰৰ অৱতাৰ শিৱই হনুমানৰ ৰূপ লৈ ৰামচন্দ্ৰক সহায় কৰিছিলে আৰু সেই ৰামচন্দ্ৰক সহায় কৰাৰ পিছত ৰামচন্দ্ৰই গৈ ৰাৱণৰ সৈতে যুদ্ধত তেখেতক ৰাৱণ ইমান পৰাক্ৰমী ৰজাক তেওঁ যুদ্ধত হৰুৱাই লংকাৰ পৰা সীতাক আকৌ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে নহয় জানো গোটেইখিনি আপোনালোকে জানেই এতিয়া ৰাম কোন আছিল বুলি কোৱাৰ লগে লগে ৰাম হৈছে বিষ্ণুৰ অৱতাৰ যেনেধৰণে ৰাম বিষ্ণুৰ অৱতাৰ ঠিক তেনেধৰণে কৃষ্ণ গতিকে আমি বিষ্ণুক যদি মানিব পাৰোঁ আমি ৰামক যদি মানিব পাৰোঁ কৃষ্ণক যদি মানিব পাৰোঁ আমি হনুমানজীক মানিব কিয় নোৱাৰোঁ গতিকে এনেবোৰ কিছুমান লোকে বিভ্ৰান্তিক আমাৰ অসমখনত মানে সৃষ্টি কৰি আছে সেইবোৰৰ পৰা আচলতে আমাৰ কোনো লাভ নহয় মই আপোনালোকক কৈছোঁ যে আপুনি যতেই সন্তুষ্ট আপুনি ততেই আপুনি প্ৰাৰ্থনা কৰক আপুনি যতেই আছে ততেই ভগৱানক জয় শ্ৰী ৰাম কওক আপুনি যদি ৰাম ভক্ত হয় আপুনি যদি হনুমানজীৰ ভক্ত হওক আপুনি জয় শ্ৰী ৰাম কৰক জয় হনুমান শব্দখিনি কওক আপুনি বিপদৰ পৰা উদ্ধাৰ পাব সেইখিনি আপোনালোকে প্ৰমাণ আপোনালোকে নিশ্চয় পাইছেই বা ইতিমধ্যে বা যিসকলে পোৱা নাই ইজনে সিজনক আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিলে আপোনালোকে গমেই পাই যাব গতিকে মই আপোনালোকক এইখিনিয়ে ক'বলৈ বিচাৰোঁ যে এই পৃথিৱীত এই কলিযুগত তেওঁ ৰজা তেখেতক আপোনালোকে মাতিলে সকলোখিনি সুখ পাবই গতিকে এই যে চাকৰি পোৱাই হওক বা এই আপোনাৰ বিবাহৰ ক্ষেত্ৰত থকা বাধাখিনি হনুমানজীৰ দ্বাৰা দূৰ কৰাই হওক এইখিনি হৈছে তেখেতৰ শক্তিৰ লগত কোনো বেলেগ শক্তিৰ তুলনা নাই সেইকাৰণে মই
এতিয়া চাওক এতিয়া কথাখিনি এনেকুৱা যে মই বজৰং বানখন পাঠ কৰিবলৈ যে যি যাত্ৰা যিখিনি আৰম্ভ কৰিছোঁ আপোনালোকে ভাবক যে এই ভিডিঅ'টো হয়তো 3000 4000 5000 মানুহে চাব কিন্তু এই ভিডিঅ'টো চোৱা 5000 মানুহৰ ঘৰততো মই আজিলৈকে যোৱা নাই মই এই 5000 মানুহৰ ভিতৰত কোনোবা যদি অতি মাত্ৰা বিপদত থাকে তেওঁলোকৰ ঘৰত যদি কিবা অন্য কিছুমান সমস্যা থাকে ভূত প্ৰেতৰ পৰা হওক বা ঘৰখনত কিছুমান কাম হোৱা নাই তেওঁলোকে মোক নিমন্ত্ৰণ দিবলৈ বিচাৰে মই বজৰং বানখন পাঠ কৰোঁ এই 5000 মানুহৰ ভিতৰত হয়তো দুজনৰ ঘৰতহে মই গৈছোঁ বাকীখিনিতো নিজে কৰিয়ে সফলতা অৰ্জন কৰিছে গতিকে আপোনালোকে নিজে যেতিয়া হনুমান চালিচা পাঠ কৰিব বজৰং বান পাঠ কৰিব এইখিনি আপোনালোকক তেওঁ সুখ দিবই তাৰ ওপৰিঞ্চি কেতিয়াবা কোনো লোকে ভাবে যে ভিডিঅ'সমূহ যিহেতু বনাই থাকোঁ আপোনালোকে মোক ভাল পায় মৰম কৰে শ্ৰদ্ধা কৰে গতিকে মোক মাতে মই যাওঁ তেনেধৰণে বহু লোকৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান হৈছে আপোনালোকে কমেণ্টত গমেই পাব যে তেওঁলোকে কেনেধৰণে কি সুফল পাইছে সমাধান পাইছে ঠিক তেনেধৰণে যাত্ৰাবোৰ কৰি আছোঁ বা বিভিন্ন ঠাইত যাবলৈ থাকি গ'ল মোৰ জুবিনদাৰ যিখিনি মৃত্যুৰ কাৰণে মোৰ খুব বেছি অন্তৰত আঘাত পালোঁ এই জুবিনদাৰ মৃত্যুৱে মোক বহুত বেছি মানে ভাঙি দিলে সঁচা কথা ক'বলৈ গ'লে অন্তৰখন মানে মোক শেষ হৈ গৈছে গতিকে তেখেতৰ মৃত্যুৰ কাৰণে মই 3-4 দিন যাত্ৰাবোৰ সকলো পিছুৱাই দিলোঁ যেতিয়াৰ পৰা যাম বুলি ভাবিলোঁ মই তেখেতৰ কথা ভাবিয়ে মই স্কুটিখন লৈ ওলাই যাওঁতে মই এটা দুৰ্ঘটনাত পতিত হ'ল কিন্তু ভগৱানৰ ইমানেই কৃপা যে ইমান ডাঙৰ দুৰ্ঘটনা এখন ৰৈ থোৱা ট্ৰাকত জোৰেৰে খুন্দা মৰাৰ পিছতো মই পিছৰ দিনৰ পৰা আকৌ ভিডিঅ' বনাব পাৰিছোঁ লিখিব পাৰিছোঁ হাত চাত কোনো ধৰণৰ কোনো আঘাত মোৰ নাই মুখত কোনো ধৰণৰ তেনেকৈ দেখাকৈ আঘাত নাই প্ৰথম দিনা অকণমান মুখখন ফুলি আছিল 2 নম্বৰ দিনা পৰাই মই সুস্থ আপোনালোকে দেখিছেই ভৰিখনত চাগে ক'ৰবাত লাগিল সেইকাৰণে অলপমান বিষ হৈ আছে বা আঘাত পালোঁ বাকী মই সুস্থ গতিকে ভগৱানক মনাৰ কাৰণে তেখেতে মোক সিমানখিনি উদ্ধাৰ কৰিছে আৰু মোক নহয় প্ৰত্যেকজন মানুহকে তেখেতে উদ্ধাৰ কৰে গতিকে তেখেতৰ চৰণত আহক তেখেতক মাতক আপোনালোকে উদ্ধাৰ পাবই গতিকে আজিৰ ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ আপোনালোকে চাগে ভিডিঅ'টো চাই ভালে পাইছে ভাল খবৰটো দিলোঁ লগতে মই আপোনালোক সকলোৰে মোক কুশল মংগল কামনা কৰিছোঁ অহা মংগলবাৰৰ পৰা চাগে যাত্ৰাবোৰ আৰম্ভ কৰিম গতিকে আপোনালোকে মোক আশীৰ্বাদ দিব জ্যেষ্ঠসকলে সৰুসকলেতো বা সমনীয়াসকলেতো মৰম চেনেহ আদৰ কৰে আৰু বহুতে মোক মানে বহুত ভাল পায় আচলতে আপোনালোকে গতিকে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ বহুতে ফোন কৰিছে মেছেজ কৰিছে আৰু কথাটো এনেকুৱা প্ৰথম 3-4 দিন দুৰ্ঘটনা হোৱাৰ পৰা যোনে মোক ফোন কৰিছিল তেওঁলোকৰ মই ফোনবোৰ পোৱা নাছিলোঁ আচলতে বা ফোনটো লগত নৰখাৰ কাৰণে তেনেধৰণৰ হ'ল গতিকে বেয়া নাপাব কাৰণ মোৰ মুখখন ফুলি আছিলে গতিকে ফোন ৰিচিভ কৰিব পৰা নাছিলোঁ কিন্তু আপোনালোকৰ ফোনবোৰ মই যেতিয়া চাইছোঁ মিছ কল হ'লেও পাইছোঁ মই জানিছোঁ যে আপোনালোকে মোৰ খবৰ ল'বলৈ ফোন কৰিছে গতিকে মই খুব অন্তৰৰ পৰা মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুতে মেছেজত সুধি আছে খা খবৰ লৈ আছে গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিছু লোকে খা খবৰ লোৱা নাই যিসকলৰ মানে কিছুমান লোকৰ কামো হৈ গৈছে মই যোৱাৰ পিছত তেওঁলোকে এটা মেছেজো কৰা নাই তেতিয়া অলপ দুখ লাগে আৰু দিয়কচোন নহয় জানো বাকী মই ভালে আছোঁ আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ ভালে থাকিব